নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু আজি মই বনাবলৈ লৈছো কেঁচা জলকীয়া আচাৰ। জলকীয়াখিনি ঠাৰি গুচাই ললো, গুচাই ধুই ৰ'দত দিলো অকনমান আৰু গোটেইখিনি সৰু সৰুকে কেঁচিয়ে কাটি ললো আৰু কটা হৈ গল। আৰু কি কৰিব, ভিডিওটো কৰি থাকোতে মাজতে আকৌ কিবা এটা কাৰণত বন্ধ হৈ গল নহয়, মছলাখিনি যেতিয়া দিছিলো তেতিয়া কেমেৰাটো মানে বন্ধ হৈ গল, সেয়েহে দেখুৱাবলৈ নহল। তথাপিতো ভিডিওটো এডিট কৰি আধাৰ পৰা আকৌ দি দিলো। আৰু বগা সৰিয়হ তিয়াই থৈছিলো কালি ভিনেগাৰ দি, আৰু তাতে গোটা জিৰা দিছো, ধনিয়া দিছো আৰু অলপ গৰম মছলা দি দিছো আৰু অকনমান মানে গুড়া মিট মছলা দিছো দেই, আৰু হালধি অকনমান দিছো। আৰু মোৰ এয়া জলকীয়া আচাৰটো ধুনীয়াকৈ হৈ গল। আৰু যেতিয়া ঠাণ্ডা হ'ব মই কিন্তু গৰম তেলত জলকীয়াখিনি দি দিলো আৰু এষ্টাকে আৰু ৰ'দত দিলেও ইমান এটা কথা নাই, ভিনেগাৰ দি দিম তাৰপিছত। আৰু মোৰ জলকীয়া আচাৰকণ হৈ গ'ল আৰু ভিডিওটো সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলোঁ আৰু ইমানেই আছিলে ভিডিওটো।